আজি পূৰ্বাঞ্চল পঞ্চায়তৰ 201 নং বুথত আমাৰ যি বুথ বাহিনী গঠন প্ৰক্ৰিয়া ইতিমধ্যে হৈ গৈছে। সেই বুথ বাহিনী গঠন কৰাৰ সভাতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ এই অঞ্চলৰে 4জন ছাত্ৰ সন্থাৰ বিষয়ববীয়া মই গোটেইকেইজনৰ নাম মই কৈ দিছোঁ। এই গোটৰ প্ৰাথমিক গোটৰ সভাপতি নিখিল সোণোৱাল, সাধাৰণ সম্পাদক ডিম্বেশ্বৰ সোণোৱাল, শিক্ষা সম্পাদক পাপু ফুকন, সাংগঠনিক সম্পাদক মিণ্টু গগৈ আৰু লগতে বহুকেইজন যুৱক আৰু যুৱতীয়ে আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে যোগদান কৰে। আৰু বৰ্তমান সময়ত আপোনালোকে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টি খোপনি ইমানে সুদৃঢ় হৈছে যে সেই খোপনি আমি ইতিমধ্যে আমি গম পাইছোঁ। বহু সংখ্যক যুৱক আজি যি উপস্থিতি সেই উপস্থিতি আমাক কিন্তু প্ৰতিয়ন নিয়েছে যে অহা 21 চনৰ যি নিৰ্বাচন আছে সেই নিৰ্বাচনত আমি যে 100% জয়ী হ'ম তাহিয়া নিশ্চিত।